Hello everyone. Welcome to SPM IS Academy. Here we are with another episode of Assampedia Target APSC Prelims 2021. In our last episodes, we discussed about the physical regions of Assam. We saw that Assam can be divided into three main physical regions. One is Brahmaputra Valley, then Karbi Anglong and North Kasar hill districts, and then comes the Borak or Surma Valley. Now, we saw that this hill range, which is known as Assam range, this hill range has divided Assam into two valley regions, right? ইয়াৰ উত্তৰৰ ফালে এই আসাম ৰেঞ্জৰ উত্তৰৰ ফালে আছে ব্ৰহ্মপুত্ৰ ভেলী বা ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সাউথৰ ফালে দক্ষিণৰ ফালে আছে বৰাক ভেলী বা সুৰমা ভেলী আমি অলৰেডি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিষয়ে আলোচনা কৰিছো ব্ৰহ্মপুত্ৰ ভেলীৰ বিষয়ে we have already discussed about the course of the river Brahmaputra. We discussed about the tributaries and we also discussed about the bridges over the river Brahmaputra. We also briefly looked at the Karbi Hills and the North Kasar Hills and their highest peaks, right? Now, in today's episode, we will start with the river Borak. So, the Borak River, it originates from Liaikullen village in Manipur. So, as you can see, this is the course of the river Borak. It has originated in Manipur. Manipurot ইয়াৰ উৎপত্তি হয় মণিপুৰৰ পৰা আৰম্ভ হয় সোৰ্সৰ পৰা ই নৰ্থৰ ফালে মুভ কৰে নৰ্থৰ ফালে কিছু দূৰ মুভ কৰি পেলাই ই নাগালেণ্ড আৰু মণিপুৰৰ বৰ্ডাৰেৰে বৈ যায় বৈ গৈ কিছু দূৰ বৈ যোৱাৰ পিছত সাউথৰ ফালে মুভ কৰে আৰু টিপাইমুখৰ এৰিয়াত গৈ পেলাই টিপাইমুখৰ পৰা ইউ টাৰ্ণ লৈ পেলাই আকৌ ওপৰৰ ফালে বৈ যায় এই কিছু দূৰ নৰ্থৰ ফালে মণিপুৰ আৰু অসমৰ বৰ্ডাৰেদি বৈ গৈ কাছাৰ এৰিয়াত এই নদীখনে অসমত প্ৰৱেশ কৰে তাৰ পিছত কাছাৰ আৰু কৰিমগঞ্জৰ মাজেৰে বৈ গৈ পেলাই বাংলাদেশৰ বৰ্ডাৰত এই নদীখন দুটা খুটিত বিভক্ত হৈ যায় ৰাইট it gets divided into two streams ওপৰৰ ফালে যোনটো গতি কৰে সেই ষ্ট্ৰীমটো সেই নদীখনক সুৰমা নদী বুলি কোৱা হয় আৰু যোনখন সিধা গৈ পেলাই বাংলাদেশত প্ৰৱেশ কৰে সেই নদীখনক কুশিয়াৰা বুলি কোৱা হয় পিছত গৈ এই সুৰমা নদীখনেও কিছু দূৰ ওপৰলৈ গৈ পেলাই অসমৰ আৰু বাংলাদেশৰ বৰ্ডাৰে কিছু দূৰ বৈ গৈ পেলাই তাৰ পিছত ৱেষ্টৰ ফালে গৈ পেলাই বাংলাদেশতে প্ৰৱেশ কৰে গতিকে কুশিয়াৰা আৰু সুৰমা এই দুইখন নদীয়েই বাংলাদেশত প্ৰৱেশ কৰে এতিয়া এই সুৰমা নদীখনৰ কাৰণেও এই যোনটো উপত্যকা আছে যোনটো ভেলী ৰিজন আছে তাক কেতিয়াবা সুৰমা ভেলী বুলিও কোৱা হয় আৰু বৰাক নদীখনৰ কাৰণে ইয়াক বৰাক ভেলী বুলিও কোৱা হয় ৰাইট সো গতিকে দুইটা নামেৰে জনা যায় সুৰমা ভেলী বুলিও কোৱা হয় আৰু বৰাক ভেলী বুলিও কোৱা হয় Now the length of this Borak river is 900 kilometer and the Borak sub-basin drains areas in India, Bangladesh and Burma. Borak sub-basin মানে Borak নদীখনৰ ট্ৰিবিউটাৰি বিলাকৰো যদি আমি বেচিন এৰিয়াটো চাওঁ যদি ড্ৰেইনেজ এৰিয়াটো চাওঁ তেনেহলে সেই ড্ৰেইনেজ এৰিয়াটো তিনিখন কান্ট্ৰি ধৰি বিয়পি আছে ৰাইট তিনিখন কান্ট্ৰিত সেই ড্ৰেইনেজ এৰিয়াটো আহে সেই তিনিখন কান্ট্ৰি হৈছে ইণ্ডিয়া বাংলাদেশ এণ্ড বাৰ্মা ইণ্ডিয়াৰ যদি ড্ৰেইনেজ এৰিয়াটো আমি চাওঁ তেনেহলে বৰাক নদীৰ যোনটো ড্ৰেইনেজ এৰিয়া আছে ইট কামছ আণ্ডাৰ 6 ইণ্ডিয়ান ষ্টেটছ মেঘালয়া মণিপুৰ মিজোৰাম আসাম ত্ৰিপুৰা এণ্ড নাগালেণ্ড এই 6খন ষ্টেট বিয়পি পেলাই বৰাক নদীৰ ড্ৰেইনেজ এৰিয়াটো আছে ইয়াৰে ভিতৰত আটাইতকৈ বেছি ড্ৰেইনেজ এৰিয়া আহে মেঘালয়ত 10650 স্কয়াৰ কিলোমিটাৰ দেন কামছ মণিপুৰ দেন মিজোৰাম তাৰপিছত আসাম তাৰপিছত ত্ৰিপুৰা তাৰপিছত নাগালেণ্ড গতিকে আটাইতকৈ বেছি ড্ৰেইনেজ এৰিয়া আহে মেঘালয়ত আৰু আটাইতকৈ কম আহে নাগালেণ্ডত আৰু আমি যদি বৰাক নদীৰ কেইখনমান মেইন ট্ৰিবিউটাৰিৰ কথা কওঁ some of the important tributaries of Borak river are Katakal জিৰি চিৰি মধুৰা লংগাই
Sonai, Rukni and Singla. These are some of the important tributaries of the Borak River. So this is briefly about the river Borak. We will discuss about the districts of the Borak Valley when we will discuss the individual districts, right? We will discuss about all the districts of Assam individually, and then we will also discuss about the districts which come under the Borak region, right? Borak Valley area, Kasar, Karimganj, Hailakandi, এই district বিলাকৰ বিষয়ে আমি আৰু ডিটেইলছত কিছুমান ফ্যাক্টস আমি পিছত আলোচনা কৰিম. Now, next, let us have a look at the biodiversity of Assam. So, biodiversity means biological diversity. তাৰ মানে অসমত কিমান বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ প্ৰকৃতিৰ স্পেচিছ পোৱা যায়, কিমান বেলেগ বেলেগ ধৰণৰ জীৱ জন্তু আছে, ৰাইট? সেইটোৱেই কোৱা হয় বায়োডাইভাৰ্চিটি. কিমান ডাইভাৰ্ছ বা কিমান বেলেগ বেলেগ প্ৰকৃতিৰ জীৱ জন্তু বা ইয়াতে স্পেচিছ পোৱা যায়. নাও ইউ চি, আমাৰ গোটেই ৱৰ্ল্ডখনক, গোটেই আৰ্থখনৰ লেণ্ড মাছটোক 6টা বায়'জিঅ'গ্ৰাফিক ৰিজনছত ভাগ কৰা হৈছে. এতিয়া বায়'জিঅ'গ্ৰাফিক ৰিজন কি বুলি যদি সোধা হয়, চ' আমি যদি বায়'জিঅ'গ্ৰাফিক ৰিজনৰ ডেফিনেশ্যনটো চাওঁ, তেনেহ'লে a biogeographic realm or ecozone is the broadest biogeographic division of Earth's land surface based on distributional patterns of terrestrial organisms. যিমান বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ পেটাৰ্ণৰ অৰ্গেনিজমছ আছে, সিহঁতৰ যোনটো ডিষ্ট্ৰিবিউশ্যন হৈ আছে গোটেই পৃথিৱীখনত, গোটেই লেণ্ড মাছৰ ওপৰত যি ধৰণে সেই ডিষ্ট্ৰিবিউশ্যন হৈ আছে বেলেগ বেলেগ পেটাৰ্ণৰ অৰ্গেনিজমছবিলাক, তাৰ ওপৰত বেছ কৰি পেলাই আমি গোটেই লেণ্ড মাছটো, আৰ্থৰ গোটেই লেণ্ড ছাৰ্ফেচটোক আমি 6টা বায়'জিঅ'গ্ৰাফিক ৰিজনছত ভাগ কৰোঁ. সেই 6টা বায়'জিঅ'গ্ৰাফিক ৰিজনছ হৈছে, এটা পেলিআৰ্কটিক, দেন এটা হৈছে অৰিয়েণ্টেল, দেন কামছ অষ্ট্ৰেলিয়ান, then Ethiopian, another is neotropical, and then there is Nearctic, right? So Palearctic, Oriental, Australian, Ethiopian, Neotropical, Nearctic. এই 6টা বায়'জিঅ'গ্ৰাফিক ৰিজনছত গোটেই ৱৰ্ল্ডৰ লেণ্ডমাছটোক ডিভাইড কৰা হৈছে, ৰাইট? এতিয়া আমাৰ এই যোনটো ইণ্ডিয়া আৰু যোনটো ছাউথ ইষ্ট এছিয়া ৰিজন আহে, সেই ৰিজনটো আহে অৰিয়েণ্টেল বায়'জিঅ'গ্ৰাফিক ৰিমছৰ আণ্ডাৰত. এতিয়া অৰিয়েণ্টেল বায়'জিঅ'গ্ৰাফিক ৰিমছটোক আমি আকৌ ডিভাইড কৰিব পাৰোঁ 4টা বেলেগ বেলেগ ছাব ডিভিজনত. ইট ইজ ইণ্ডিয়ান অৰ হিন্দুস্তান, দেন চিলন মানে শ্ৰীলংকা এৰিয়াটো, দেন দেয়াৰ ইজ এ ৰিজন কল্ড ইণ্ডো চাইনা, এণ্ড দ্য নেক্সট ওৱান ইজ ইণ্ডো মালায়া. গতিকে এই অৰিয়েণ্টেল বায়'জিঅ'গ্ৰাফিক ইক'জোনটোক বা ৰেমটোক আমি 4টা এনেকুৱা ভাগত পুনৰ বিভক্ত কৰিব পাৰোঁ বা ডিভাইড কৰিব পাৰোঁ. এতিয়া আমাৰ যোনখন অসম আছে, আমাৰ ষ্টেটখনে, সেই অসমখন ইট ইজ আ পাৰ্ট অফ দ্য ট্ৰেনজিশ্যনেল জ'ন বিটুইন দ্য ইণ্ডিয়ান, ইণ্ডো মালায়ান এণ্ড ইণ্ডো চাইনিজ বায়'গ্ৰাফিকেল ৰিজনছ. এই অৰিয়েণ্টেল বায়'জিঅ'গ্ৰাফিক ৰিজনছৰ যোন 4টা ভাগ আছে, তাৰে ভিতৰত অসমখন ইণ্ডিয়ান, ইণ্ডো চাইনা আৰু ইণ্ডো মালায়া ৰিজনৰ যোনটো ট্ৰেনজিশ্যনেল এৰিয়া আছে, সেই এৰিয়াটোত অসমখন আহে. অসমখনৰ যোনটো প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক আছে, যোনবিলাক ৰিজাৰ্ভড এৰিয়া আছে বা প্ৰটেক্টেড এৰিয়া আছে, সেই এৰিয়াটো হৈছে 3,925 স্কুৱেৰ কিলোমিটাৰ, which is 5% of the total geographical area of Assam. গতিকে অসমৰ যোনটো টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া আছে, ডেট ইজ 78438 স্কুৱেৰ কিলোমিটাৰ, তাৰে 5% এৰিয়া প্ৰটেক্টেড এৰিয়া নেটৱৰ্কৰ আণ্ডাৰত আহে, ৰাইট? চ' 3,925 স্কুৱেৰ কিলোমিটাৰ এৰিয়া কামছ আণ্ডাৰ দি প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক, right? And this 3,925 is 5% of the total geographical area of Assam. So 3925 ok jodi 78438 di divide koriu, tenahole ami percentage to gom pam, it comes around 5% of
total area. এতিয়া protected area network বুলি ক'লে তাৰে ভিতৰত কি আহে? So this protected area network includes the 5 national parks of Assam. অসমৰ 5খন national park আছে. Then 20 wildlife sanctuaries. 20 মানে বৰ্তমান 18খন আছে আৰু 2খন নতুন propose কৰা হৈছে. Then in Assam there are 3 tiger reserves. Assam has 5 elephant reserves, 2 biosphere reserves. Then there are 2 World Heritage Sites. There is 1 Ramsar site and there are 46 important bird areas in Assam. Right? So, অসমৰ যদি বায়োডাইভাৰ্চিটিৰ কথা কওঁ, এই বায়োডাইভাৰ্চিটিটো প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে এই প্ৰটেক্টেড এৰিয়াবিলাক ফৰ্ম কৰা হয়. ৰাইট? তাতে যোনবিলাক নেশ্যনেল পাৰ্ক হয় তাতে কিছুমান এক্টিভিটিজ প্ৰহিবিটেড থাকে. ৰাইট? তাতে কিছুমান এক্টিভিটিজ কৰাৰ কাৰণে এলাউ কৰা নহয়. চ' ডেট তাৰে যোনটো বায়োডাইভাৰ্চিটি আছে, তাৰে যোনটো ৱাইল্ড লাইফ আছে, সেইটোক যাতে প্ৰটেক্ট কৰি ৰাখিব পৰা যায়. ৰাইট? গতিকে অসমত এজ এ টুল মানে এই বায়োডাইভাৰ্চিটিটো প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে এই নেশ্যনেল পাৰ্ক হওক বা ৱাইল্ড লাইফ চেংচুৱেৰিজ হওক বা টাইগাৰ ৰিজাৰ্ভ হওক, এনেকৈ সেই ফৰেষ্ট এৰিয়াবিলাক প্ৰিজাৰ্ভ কৰি ৰখাৰ চেষ্টা কৰা হয়. এতিয়া ইফ ইউ লুক এট দিছ মেপ, ইয়াতে যোনবিলাক এই পিংক কালাৰত দেখুওৱা আছে সেই এৰিয়াবিলাক নেশ্যনেল পাৰ্ক. দেন ৱাইল্ড লাইফ চেংচুৱেৰিজ আৰ shown ইন দ্য ব্লু কালাৰ, আৰু যোনবিলাক গ্ৰীণ কালাৰত দেখুওৱা আছে সেই গোটেইবিলাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছে. আৰু এই গোটেইবিলাক মিলি পেলাই আমাৰ প্ৰটেক্টেড এৰিয়া নেটৱৰ্কটো হৈছে হুইচ কম্প্ৰাইজেছ 5% অফ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম. এতিয়া আমি যদি নেশ্যনেল পাৰ্ক কেইখন চাওঁ তেনেহ'লে ফাৰ্ষ্ট আহিব কাজিৰঙা নেশ্যনেল পাৰ্ক. 1974ত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হয়. কাজিৰঙাৰ পিছত আহে মানস নেশ্যনেল পাৰ্ক which was declared a national park in 1990. Manas is followed by Nameri National Park, যাক 1998ত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়. Then comes Dibru-Soikhwa National Park which was declared in 1999, and then comes Orang National Park. This Orang was also declared a national park in 1999. So Dibru-Soikhwa National Park আৰু Orang National Park দুইখনেই 99ত হৈছিলে, কিন্তু Dibru-Soikhwa ওৰাঙতকৈ আগত ডিক্লেয়াৰ কৰা হৈছিলে. যদি কেতিয়াবা কুৱেশ্যন আহে যে এৰেঞ্জ কৰিব দিয়ে এই নেশ্যনেল পাৰ্ক কেইখন ক্ৰন'লজিকেলি, যে কোনখন আগত হৈছিলে কোনখন পিছত হৈছিলে, দেন ৰিমেম্বাৰ ডিব্ৰু-চৈখোৱাখন ওৰাঙতকৈ অলপমান আগত হৈছিলে, যদিও দুইটাৰে ইয়েৰটো ছেইম হয়. চ' ফাৰ্ষ্ট কাজিৰঙা, দেন মানস, দেন নামেৰি, দেন ডিব্ৰু-চৈখোৱা, দেন ওৰাং নেশ্যনেল পাৰ্ক. নাও আমি যদি এৰিয়া ৱাইজ চাওঁ, এৰিয়া আৰু লোকেশ্যন ৱাইজ নেশ্যনেল পাৰ্ক কেইখন, তেনেহ'লে ফাৰ্ষ্ট আহিব কাজিৰঙা. Kaziranga comes under the districts of Golaghat and Nagaon, and its area is 858 square kilometer. Then comes Manas National Park, which comes under the districts of Sirang and Buxa. Its total area is 500 square kilometer. Then comes Dibru-Soikhwa National Park, which comes under the districts of Dibrugarh and Tinsukia, and its area is 340 square kilometer. Dibru-Soikhwa is followed by Nameri National Park, which comes in the Sonitpur district, and its area is 200 square kilometer. And then comes Orang National Park, which comes under the districts of Dorong and Sonitpur, and its area is 78.81 square kilometer. So এই নেশ্যনেল পাৰ্ক কেইখন যদি আমি ডিক্ৰিজিং অৰ্ডাৰটো চাওঁ, তেনেহ'লে আমি দেখিম যে কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং এই চাৰিখন এলফাবেটিকেল অৰ্ডাৰটো আৰু ডিক্ৰিজিং অৰ্ডাৰটো ছেইম হয়, KMNO. খালি ডিব্ৰু-চৈখোৱাখন এলফাবেটিকেলি আটাইতকৈ আগত হ'ব লাগিছিলে, কিন্তু ডিক্ৰিজিং অৰ্ডাৰত একৰ্ডিং টু চাইজ যদি আমি ডিক্ৰিজিং অৰ্ডাৰত সজাওঁ তেনেহ'লে ডিব্ৰু-চৈখোৱাখন মাজত আহিব. 5খন আছে, ডিব্ৰু-চৈখোৱাৰ ওপৰত 2খন, ডিব্ৰু-চৈখোৱাৰ তলত 2খন. ৰাইট? ডিব্ৰু-চৈখোৱা এৰিয়া ৱাইজ মাজত আহিব. তো আটাইতকৈ বেছি এৰিয়া কাজিৰঙা, দেন কামছ মানস, দেন কামছ ডিব্ৰু-চৈখোৱা, তাৰপিছত নামেৰি, তাৰপিছত ওৰাং. Now apart from this
national parks বাকি ওয়ার্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰা হৈছে এই মানস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্কক ইন 1985 both these national parks were declared as world heritage site by UNESCO. Then there are two biosphere reserves, Manas Biosphere Reserve and Dibru-Soikwa Biosphere Reserve. Then the three national parks comes under the Project Tiger. One is Manas National Park, then Nameri National Park and Kaziranga National Park. Then there are elephant reserves, Sonitpur Elephant Reserve, Dihing Patkai Elephant Reserve, Kaziranga Karbi Anglong Elephant Reserve, Thonkiri Langding Elephant Reserve and Sirang Ripu Elephant Reserve. So there are 5 elephant reserves and 1 Ramsar site in Assam, that is Dipor Bill. ইয়াৰ উপৰিও যি 20খন ৱাইল্ড লাইফ চেংচুৰীজ আছে সেই ৱাইল্ড লাইফ চেংচুৰী কেইখনৰ বিষয়েও আমি এখন এখনকৈ আলোচনা কৰিম. So in our next episode we will discuss all these national parks individually, and then we will also have a brief look at the wildlife sanctuaries of Assam. Now, based on the discussion that we had today, let us attempt some questions. The first question is, the river Borak originates in? Your options are Nagaland, Manipur, Mizoram, Assam. Question number 2, Assam comes under which of the following biogeographic realms? Your options are Palearctic, Nearctic, Oriental and Neotropical. Question number 3, arrange the following national parks of Assam according to the decreasing order of their area. Your options are this order is Kaziranga National Park, Manas National Park, Orang National Park and Dibru-Soikwa National Park. You have to choose the correct answer from the quotes given here. Question number 4, Kaziranga National Park was declared a World Heritage Site in the year. Your options are 1974, 1978, 1985, 1999. So these are the practice questions for today, and this is all for today. We will discuss about the national parks and wildlife sanctuaries in our next episode. So that is all for today. Thank you.